আজি 9 তাৰিখ আপোনালোকে লক্ষ্য কৰিছে ভাৰতৰ 10টাকৈ গণসংগঠন লগতে নিখিল ভাৰত কৃষক সভায়ো আমি এই ধৰ্মঘটক সমৰ্থন জনাইছোঁ। আপোনালোকে জানে যে দিল্লীৰ যেতিয়া আন্দোলন হৈছিল তেতিয়াই মোদী চৰকাৰে ঘোষণা কৰিছিল যে কৃষকৰ উৎপাদিত ন্যায্য মূল্য দিব, কিন্তু আমি লক্ষ্য কৰিছোঁ তেওঁলোকেতো ন্যায্য মূল্য দিয়াই নাই আৰু কৃষকৰ ওপৰত বিভিন্ন আইন জাপি দিছে, যেনেকৈ মাটিৰ অধিকাৰেই হওক বিভিন্ন ঠাইত কৃষকসকলক উচ্ছেদ কৰি তেওঁলোকক ৰাস্তাত বহুৱাইছে। আপোনালোকে চাইছে সিদিনা আমাৰ এজন ছোৱালীয়ে কঠীয়া পৰা সেই কঠীয়াও তেওঁলোকে ধ্বংস কৰিছে। গতিকে এনেকুৱা অমানৱিক এই চৰকাৰৰ বিৰুদ্ধে আমি হুংকাৰ জনাইছোঁ যে অতি সোনকালে যি আমাৰ কৃষকৰ দাবী এই দাবী তেওঁ মানি লওক, নহ'লে ইয়াতকৈ আৰু ভয়াৱহ আগত দিনত তেওঁ সন্মুখীন হ'ব লাগিব। 10টাকৈ বৃহৎ শ্ৰমিক সংগঠন, কৃষক সংগঠন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহে আজি গোটেই ভাৰতবৰ্ষত দেশজোৰা সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে। আপোনালোকে জানে মোদী চৰকাৰ আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এটাৰ পিছত এটা শ্ৰমিক বিৰোধী কৃষক বিৰোধী নীতি গ্ৰহণ কৰি আছে। আজি দেশৰ বৃহৎ কল কাৰখানাসমূহ বিক্ৰী কৰি আছে, তাৰ লগে লগে শ্ৰমিকসকলে যি আইন আছিল শ্ৰমিকসকলৰ পক্ষত 29টা আইন তাক বাতিল কৰি পেলাই 4টা কোট কৰি পেলাই মালিকৰ পক্ষত কাম কৰি আছে, বৃহৎ পুঁজিপতিৰ পক্ষত কাম কৰি আছে এই চৰকাৰ। সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ শ্ৰম সংহিতা বাতিল কৰিব লাগে। আজি মটৰ গাড়ীৰ যে চৰকাৰ গঠনৰ সময়ত আপোনাৰ মটৰ গাড়ী কল্যাণ আইন এটা কৰাৰ কথা আছিল, কিন্তু সেইটো নকৰিলে বৰঞ্চ হিট এণ্ড ৰাণৰ জৰিয়তে ড্ৰাইভাৰসকল চেকাৰসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। আজি যি সময়ত কৰ্মচাৰীসকলৰ নিৰাপত্তা দিয়াৰ কথা আছিল, এই সময়ত দেখা পাইছোঁ পুৰণা পেঞ্চন বাতিল কৰি পেঞ্চন ব্যৱস্থা সম্পূৰ্ণ বাতিল কৰিছে। তাৰ লগে লগে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ লাভজনক দাম দিয়াৰ কথা আছিল, স্বামীনাথন কমিটিৰ ৰিপৰ্ট মতে লাভজনক দাম দিয়াৰ কথা আছিল, কিন্তু আজি কৃষক বিৰোধী আইন গ্ৰহণ কৰিছে। তাৰ লগে লগে আপোনাৰ হাজাৰ হাজাৰ কৃষক আত্মহত্যা কৰিছে। গতিকে এই চৰকাৰ, তাৰোপৰি এই চৰকাৰখনে হিন্দু মুছলমানৰ নামত সাম্প্ৰদায়িক বিভাজন কৰি পেলাই, খাদ্য নামত সাম্প্ৰদায়িক বিভাজন, ধৰ্ম নামত সাম্প্ৰদায়িক বিভাজন কৰি পেলাই গোটেই ভাৰতবৰ্ষৰ যি ধৰ্মনিৰপেক্ষতা নীতি তাক ব্যাঘাত কৰি আছে, তাক আঘাত কৰি আছে, তাক ধ্বংস কৰি আছে এই বিজেপি বৰ্বৰ চৰকাৰে। গতিকে এই নীতিসমূহ বাতিল কৰি জনসাধাৰণৰ কল্যাণ হ'ব পৰাকৈ ব্যৱস্থাকৰণৰ দাবীত আজি CI2 বৃহৎ সংগঠন, শ্ৰমিক সংগঠন, কৃষক সংগঠন আৰু বিভিন্ন ৰাজনৈতিক দলে সমৰ্থন জনোৱা এই সাধাৰণ ধৰ্মঘট আমি কলগাছি অঞ্চলত পালন কৰিছোঁ। আমি ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা, আপুনি চাই যাওক, নৰেন্দ্ৰ মোদী আপুনি চাওক, মানুহে কিন্তু এই সাধাৰণ ধৰ্মঘটত সমৰ্থন জনায়। প্ৰতিটো দোকান আজি বন্ধ কৰিছে, প্ৰতিজন কৰ্মচাৰী যে কামত যোৱা নাই, গাড়ী মটৰ আজি চলোৱা নাই। গতিকে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে, বিজেপিৰ বিৰুদ্ধে মানুহৰ ক্ষোভ বৃদ্ধি হৈছে। সতৰ্ক হওক, এনেকৈ চাপৰত উচ্ছেদ চলাই হাজাৰ হাজাৰ মানুহৰ ঘৰ বাৰী ধ্বংস কৰাৰ অধিকাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মা আপোনাৰ নাই। যেনেকৈ মানুহক হত্যা কৰিছে, মানুহেও আপোনাক ৰাজনৈতিকভাৱে কিন্তু 26ত হত্যা কৰিব। এই তাৰ ট্ৰায়েল এই সাধাৰণ ধৰ্মঘটৰ মাজেদি হৈছে। গতিকে দাবী উত্থাপন কৰিছোঁ অতি সোনকালে জনবিৰোধী নীতি বাতিল কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।